ভোট জলকীয়াই বৰ্তমান সমাজত এক বিশেষ গুৰুত্ব লাভ কৰিছে। ভোট জলকীয়াৰ ঔষধি গুণ থকাৰ উপৰি ই এবিধ লাভজনক শস্য। সেয়েহে বিজ্ঞানসন্মত কৃষি প্ৰণালীৰ প্ৰয়োগৰ দ্বাৰা ভোট জলকীয়াৰ পৰা অধিক উৎপাদন পোৱাৰ উপৰিও অৰ্থনৈতিকভাৱে যথেষ্ট পৰিমাণে লাভৱান হ'ব পৰা যায়। ভোট জলকীয়া 2007 চনত পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰত ভোট জলকীয়াৰ চাহিদা যথেষ্ট বেছি। সাধাৰণতে ভোট জলকীয়াৰ স্থানীয় সঁচ ব্যৱহাৰ কৰা হয়। থোপকা, দীঘলীয়া আৰু ঘূৰণীয়া আকাৰৰ ভোট জলকীয়া পোৱা যায়। ভোট জলকীয়াৰ বাবে সহজে পানী নিষ্কাশন হ'ব পৰা বালিচহীয়া আৰু জৈৱিক পদাৰ্থ সমৃদ্ধ মাটি নিৰ্বাচন কৰিব লাগে। মাটিৰ অম্লতাৰ পৰিমাণ 5ৰ পৰা 6.5 হ'লে ভাল হয়। পূৰ্বতে জলকীয়াৰ খেতি কৰোঁতে ৰৌ খোৱা মাটিত পুনৰ জলকীয়া খেতি কৰিব নালাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।